কিছুমান মানুহে পেচাব কৰিলে কি হয় খুব বেছি দুৰ্গন্ধ ওলায় বহুতে কি কৰে এটো লৈ চিন্তা কৰে যে এটো কিবা জটিল বেমাৰ হয় নেকি চাওক মানুহৰ পেচাবৰ যেটো গন্ধ আছে নহয় বা দুৰ্গন্ধ আছে নহয় হেতু মেইনলি তিনিটা কাৰণত হ'ব পাৰে চাওক আমাৰ কিডনিয়ে যেতিয়া কি কৰে পেচাবটো ফৰ্ম কৰে বা যেতিয়া ফিল্টাৰ কৰি পেচাবটো বনায় নহয় তাতে ইউৰিয়া নামৰ এটা কম্পোনেন্ট থাকে যেতিয়া ইউৰিনটো বা পেচাবটো আপোনালোকৰ ইউৰিনাৰী ব্লাডাৰ বা পেচাবৰ থলিটোত থাকে নহয় তাতে কিছুমান বেক্টেৰিয়া আহি যাব পাৰে আৰু সেইবোৰ বেক্টেৰিয়া যেতিয়া পেচাবত থকা ইউৰিয়া কম্পাউণ্ডটো কি কৰে ব্ৰেক ডাউন কৰে বা ভাঙে তাৰ পৰা এমোনিয়া ৰিলিজ হ'ব পাৰে আৰু আমি যেতিয়া পেচাব কৰো নহয় সেই পেচাবত আমি সেই এমোনিয়াৰ দুৰ্গন্ধ এটা পাব পাৰো সেকেন্ডলি আমাৰ ডায়েটত বা খোৱা বস্তু হিচাপে আমি যিবোৰ বস্তু খাওঁ তাৰ ভিতৰত যদি সালফাৰ কম্পাউণ্ড থাকে সালফাৰ কম্পাউণ্ড সাধাৰণতে পিয়াজ নহৰু এনেকুৱা ধৰণৰ বস্তুবোৰত থাকে সেই সালফাৰ কম্পাউণ্ডটো আমাৰ পেচাবৰ হৈতে কি হয় ফিল্টাৰ হৈ ওলাই যায় আৰু এই সালফাৰ কম্পাউণ্ড খোৱাৰ পিছত আমি যেতিয়া পেচাব কৰো নহয় পেচাবটো যেতিয়া ওয়াশৰুমত পৰে বা মাটিত পৰে সেই তাৰ পৰা কি কৰে সালফাৰ কম্পাউণ্ডটো সহজতে উৰিব ধৰে আৰু যেতিয়া সালফাৰ কম্পাউণ্ডটো আশে-পাশে বিয়পি পৰে নহয় সেই সালফাৰ কম্পাউণ্ডটোৰ পৰা আমি কি পাওঁ এটা দুৰ্গন্ধ অনুভৱ কৰোঁ আৰু ৩ নম্বৰ কাৰণটো হৈছে যে আমাৰ শৰীৰত যেতিয়া গ্লুকোজৰ অভাৱ হয় বা কাৰ্বহাইড্ৰেটৰ অভাৱ হয় নহয় তেতিয়া আমাৰ শৰীৰে কি কৰে ফেটটো বা শৰীৰত থকা চৰ্বিটোক ব্ৰেক ডাউন কৰে আৰু শৰীৰত থকা চৰ্বি যেতিয়া ব্ৰেক ডাউন হয় বা ভাঙে তাৰ পৰা কিটন নামৰ এটা পদাৰ্থ ৰিলিজ হয় আৰু সেই কিটনটো কেতিয়াবা কি হ'ব পাৰে ফিল্টাৰ হৈ পেচাবৰ লগত আহি যাব পাৰে আৰু এই কিটনবোৰ যেতিয়া কি হয় পেচাবৰ লগত বাহিৰত ওলাই নহয় সেই কিটনটোৰ পৰা ফ্ৰুটি এটা স্মেল ওলাব পাৰে বা মিঠা মিঠা এটা গোন্ধ ওলাব পাৰে আৰু ফাইনালি হল যদি আপোনালোকৰ কি হয় শৰীৰত ডিহাইড্ৰেচন হয় বা পানীৰ পৰিমাণ যদি আপোনালোকে কমকে খায় নহয় তেতিয়া আপোনালোকৰ শৰীৰত কি হয় কনসেন্ট্ৰেটেড ইউৰিন ফৰ্মেশন হয় বা আপোনালোকৰ যেটো পেচাব জমা হয় শৰীৰত সেই পেচাবটো অলপমান কি হয় গাঢ় হয় বা কনসেন্ট্ৰেটেড হয় আৰু তেনেকুৱা ক্ষেত্ৰটো কি হ'ব পাৰে পেচাবৰ পৰা আপোনালোকে দুৰ্গন্ধ অনুভৱ কৰিব পাৰে যিকোনো কাৰণতে যদি কি হয় আপোনালোকৰ পেচাবত আপোনালোকে দুৰ্গন্ধ অনুভৱ কৰে নহয় আপোনালোকে এটা হোমিওপ্যাথিক মেডিচিনৰ সহায়ত এই সমস্যাটো দূৰ কৰিব পাৰে মেডিচিনটোৰ নাম হৈছে এচিডাম বেনজয়িকাম 200 মেডিচিনটো সেফ হয় আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে এই মেডিচিনটো আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন বিএইচএমএছ ডক্টৰ আছে তেখেতৰ চেম্বাৰত গৈ তেখেতে বনাই দিয়া ডোজ হিচাপে লৈ আহিব আৰু তেখেতে কোৱা ধৰণে আপোনালোকে কেইদিনমান ব্যৱহাৰ কৰিব চাব আপোনালোকৰ এই সমস্যাটো নাইকিয়া হৈ যাব মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহলে এই স্ক্ৰিনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব